এতিয়া 6 নম্বৰ প্ৰশ্নটো কৈছে যে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 13.8 সেন্টিমিটাৰ হ'লে ত্ৰিভুজটো এটা বাহুৰ মাপ উলিয়াওক। এতিয়া আমি সমবাহু ত্ৰিভুজৰ পৰিসীমা ফৰ্মুলাটোৰ জৰিয়তে আমি এটা বাহুৰ মাপ উলিয়াম। এতিয়া আমি প্ৰথমতে আমাক কি দিয়া আছে লিখি ল'ম। এতিয়া আমাক দিয়া আছে পৰিসীমা, সেইকাৰণে আমি ইয়াত লিখি ল'ম যে দিয়া আছে সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান দিয়া আছে 13.8 সেন্টিমিটাৰ। এতিয়া আমি পাতি ল'ম তলত কি পাতিম সমবাহু ত্ৰিভুজটো পৰিসীমা। সমবাহু ত্ৰিভুজৰ পৰিসীমা ফৰ্মুলাটো হৈছে 3 পূৰণ এটা বাহুৰ মাপ। এতিয়া সমান চিহ্ন ইপাৰে আছে 13.8 সেন্টিমিটাৰ। এতিয়া যদি আমি 3 আৰু এটা বাহুৰ মাপ পূৰণ হৈ আছে, যদি আমি 3টো সমান চিহ্ন ইপাৰে লৈ যাওঁ তেতিয়া কি হ'ব 13.8 সেন্টিমিটাৰ হৰণ কৰিব 3। এতিয়া এইফালে থাকি যাব এটা বাহুৰ মাপ। এতিয়া 3টো ইফালে লৈ গ'লে 13.8 সেন্টিমিটাৰ হৰণ কৰিব 3। এতিয়া ওপৰত আছে 13.8 হৰণ কৰিবলৈ দিছে 3। এতিয়া আমি অংকটো কৰি ল'ম। এতিয়া 3 13ক বাৰ যাব 4 বাৰ, মানে 3 4 যা হ'ব 12। এতিয়া 13ৰ পৰা যদি 12 জাগে থাকিব 1। এতিয়া দশমিকৰ পাছৰ 8টো নমাব আগতে আমি দশমিকটো ওপৰত লৈ যাম। এতিয়া 8টো নমাই আনি এতিয়া 3 18ক যাব 6 বাৰ, মানে 3 6 যা হ'ব 18। এতিয়া ভাগফল ওলালে 4.6, মানে 13.8ক 3 হৰণ কৰিলে পাম 4.6 সেন্টিমিটাৰ। এতিয়া আমি ইয়াত এনেদৰে লিখি দিব পাৰিম যে এতেকে ত্ৰিভুজটো এটা বাহুৰ মাপ পালো আমি কিমান 4.6 সেন্টিমিটাৰ। এনেকৈ লিখিম এতেকে ত্ৰিভুজটোৰ এটা বাহুৰ মাপ, যিটো আমাক উলিয়াবলৈ কৈছিলে। এতেকে ত্ৰিভুজটো এটা বাহুৰ মাপ পালো 4.6 সেন্টিমিটাৰ। 7 নম্বৰটো দিয়া আছে দুটা সংখ্যা পূৰণফল 60.45। ইয়াৰে এটা 6.5 হ'লে আনটো সংখ্যা নিৰ্ণয় কৰা। এতিয়া আনটো নিৰ্ণয় কৰিবলৈ হ'লে আমি কি কৰি ল'ম, আনটো সংখ্যা যিহেতু দি থৈ দিয়া নাই তাৰ কাৰণে আমি আনটো সংখ্যা ধৰি ল'ম x। এতিয়া এনেদৰে লিখি ল'ম যে ধৰা হ'ল কি হ'ব আনটো সংখ্যা x। যেহেতু আমাক আনটো সংখ্যা দিয়া নাই সেইকাৰণে আনটো সংখ্যা x ধৰি লৈছোঁ। এতিয়া আমাক প্ৰশ্নটোত কৈছে যে প্ৰশ্নমতে লিখি ল'ম। এতিয়া আমাৰ প্ৰশ্নটোত কৈছে যে দুটা সংখ্যাৰ পূৰণফল কিমান 60.45। এতিয়া সংখ্যা এটা দিছে 6.5 আৰু আনটো সংখ্যা আমি ধৰি লৈছোঁ কি হয় x, মানে 6.5 আৰু xটো পূৰণ কৰিলে কিমান পায় 60.45। এতিয়া xটো যদি ইয়াত থৈ যাওঁ 6.5টো ইফালে লৈ গ'লে 60.45ক 6.5এ হৰণ কৰিব। এতিয়া আমি দশমিকক হৰণ কৰা পদ্ধতিটো আগত যেনেদৰে পাতিছিলোঁ তেনেদৰে পাতি ল'ম। 60.45 হৰণ চিহ্নডাল দিম 6.5। এতিয়া আমি 60.45ক দশমিক নাই ভাবি 6045 লিখি ল'ম আৰু তলত পাতিম 1। যিহেতু দশমিক দুটা আগত আছে সেইকাৰণে শূন্য আমি দুটা পাতিম। এতিয়া হৰণ আছে হৰণ পাতিম। ঠিক একেদৰে এতিয়া গোটা সংখ্যাটো লগত পাতিম 65 আৰু তলত পাতিম 1। যিহেতু এতিয়া দশমিক এটা আগত আছে শূন্য এটা দিম। এতিয়া আমি অংকটো কৰিম। ওপৰত পাতিম 6045/100 আৰু হৰণটো আমি কৰি দিম পূৰণ। এতিয়া হৰণটো পূৰণ কৰি দিলে পাছৰ ভগ্নাংশটো উল্টা হৈ যাব, মানে 10/65 হৈ যাব। এতিয়া তলত এটা দশম শূন্য আৰু ওপৰত এটা শূন্য কাটিম। এতিয়া বাকী কটাকটি যাই নি চাম। এতিয়া আমি যদি 65এ 65ক যাব এবাৰ আৰু 65এ 6045ক যাব কেইবাৰ 93 বাৰ যাব, মানে ইয়াত পাতিম 93। এতিয়া ভগ্নাংশটো থাকি গ'ল, ওপৰত থাকি গ'ল 93 আৰু তলত থাকিলে 10।
এতিয়া আমি 96 যদি 10ৰে হৰণ কৰোঁ আৰু 10ত আছে 0 এটা মানে 0.1 আগলৈ যাব তেতিয়া 96 10ৰে হৰণ কৰিলে হ'ব 9.3 মানে x মান ওলালে 9.3 আমি আগতে ধৰি লৈছিলোঁ যে আনটো সংখ্যা আমি আগতে ধৰি লৈছিলোঁ x এতিয়া আমি পালোঁ x ৰ মানটো যিটো 9.3 হয় তেতিয়াহ'লে যিহেতু আনটো সংখ্যা x ধৰিলোঁ তেতিয়াহ'লে আনটো সংখ্যা পালোঁ 9.3 এতিয়া ইয়াক আমি এনেদৰে লিখিব পাৰোঁ যে এতেকে আনটো সংখ্যা হ'ব কি পালোঁ 9.3 ইয়াত পাতিম 9.3 এইটোৱে হ'ল ইয়াৰ উত্তৰ 8 নম্বৰ প্ৰশ্নটো কৈছে 15.6 কিলোগ্ৰাম আপেল 12 জন ল'ৰাৰ মাজত সমানে ভগাই দিলে গাইপতি কিমানটাকৈ লাভ কৰিব এতিয়া আপেল আছে কিমান 15.6 কিলোগ্ৰাম এতিয়া আমি যদি 15.6 কিলোগ্ৰাম আপেলক 12 জন ল'ৰাই হৰণ কৰি দিওঁ তেতিয়া প্ৰত্যেকে কিমান পাবনো ওলাব এতিয়া আমি ইয়াত এনেদৰে লিখি ল'ব পাৰোঁ যে 15.6 কিলোগ্ৰাম আপেল 12 জন ল'ৰাৰ মাজত সমানে ভগাই দিলে গাইপতি লাভ কৰিব সমানে ভগাই দিলে গাইপতি লাভ কৰিব এতিয়া আমি কি কৰিলোঁ 15.6 কিলোগ্ৰামক 12 জন ল'ৰাই হৰণ কৰি দিব লাগিব তেতিয়া গাইপতি কিমানকৈ পাব ওলাব 15.6 কিলোগ্ৰাম হৰণ 12 এতিয়া আমি হৰণ অংকটো কৰিম এতিয়া 12 15ক বাৰ যাব এবাৰ মানে 12 1 যা হ'ব 12 এতিয়া 15ৰ পৰা 12 গ'লে থাকি যাব 3 এতিয়া দশমিকৰ পাছত 6টো নিয়াৰ আগতে আমি দশমিকটো ওপৰলৈ লৈ যাম এতিয়া 6টো নমাই এতিয়া 12 36ক বাৰ যাব 3 বাৰ মানে 12 3 যা হ'ব 36 এতিয়া আমি ভাগফল পালোঁ 1.3 আমি পাতিম ইয়াত 1.3 আৰু কিলোগ্ৰাম পাতিম এতিয়া মানে আমি পালোঁ যে 15.6 কিলোগ্ৰাম আপেল 12 জন ল'ৰাৰ মাজত সমানে ভগাই দিলে গাইপতি লাভ কৰিব 1.3 কিলোগ্ৰামকৈ 9 নম্বৰটো দিছে 34 টকা 8 জন ল'ৰাৰ মাজত সমানে ভগাই দিলে প্ৰতিজনে কিমান টকা লাভ কৰিব ঠিক আগৰটোৰ দৰে আমি যদি 34 টকাটোক 8 জন ল'ৰাই হৰণ কৰি দিওঁ তেতিয়া প্ৰত্যেকেনো কিমান টকাকৈ পাব ওলাব এতিয়া আমি এনেদৰে লিখি ল'ম যে 34 টকা 8 জন ছাত্ৰৰ মাজত সমানে ভগাই দিলে প্ৰতিজনে লাভ কৰিব কি কৰিব লাগিব আমি 34 টকাটো হৰণ কৰিব লাগিব আমি 8 জন ল'ৰাই এতিয়া আমি হৰণ অংকটো কৰিম কাষতে কৰি দিম 34ক হৰণ কৰিম আমি 8ৰে এতিয়া 8ে 34ক যাব 4 বাৰ মানে 8 4 যা হ'ব 32 এতিয়া 34ৰ পৰা 32 গ'লে থাকিব 2 এতিয়া আমি কি কৰিম যিহেতু 8 2ক বাৰ নাযায় দশমিক এটা দি শূন্য বহাই ল'ম এতিয়া 8 20ক বাৰ যাব দুবাৰ মানে 8 2 যা হ'ব 16 এতিয়া 20ৰ পৰা 16 গ'লে থাকিব 4 আগত দশমিক দিয়া থকাৰ কাৰণে আমি শূন্য এটা বহাব পাৰোঁ এতিয়া 8 40ক বাৰ যাব 5 বাৰ মানে 8 5 যা হ'ব 40 40 বা 40 গ'লে শূন্য এতিয়া আমি ভাগফল পালোঁ 4.25 এতিয়া 34 টকাক 8ৰে হৰণ কৰি পালোঁ 4.25 টকা এতিয়া মানে ইয়াক আমি এনেদৰে ক'ব পাৰোঁ যে 34 টকা 8 জন ল'ৰাৰ মাজত সমানে ভগাই দিলে প্ৰত্যেকে লাভ কৰিব 4.25 টকাকৈ
10 নম্বৰটো দি আছে এটা আয়তৰ কালি 24.32 বৰ্গ চেণ্টিমিটাৰ, আয়তটোৰ দিশ 6.4 চেণ্টিমিটাৰ, ইয়াৰ প্ৰস্থ উলিওৱা। এতিয়া আমি আয়তৰ কালি ফৰ্মুলাটো বহুৱাই ইয়াৰ প্ৰস্থ উলিয়াম। এতিয়া আমাক কি দিয়া আছে লিখি ল'ম। দিয়া আছে আয়তটোৰ দিশ দিয়া আছে, আয়তৰ দিশ দিয়া আছে আমি 6.4 চেণ্টিমিটাৰ, আৰু আমাক দিয়া আছে আয়তৰ কালি, ইয়াত দিয়া আছে 24.32 বৰ্গ চেণ্টিমিটাৰ। ইয়াত আমি এনেদৰে লিখিব পাৰিম যে আৰু আয়তৰ বা আয়তটোৰ কালি সমান দিয়া আছে আমাক 24.32 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি আয়তৰ কালিৰ ঠাইত আয়তৰ কালি ফৰ্মুলাটো বহুৱাই দিম। আয়তৰ কালি ফৰ্মুলাটো হৈছে দিশ পূৰণ প্ৰস্থ, আৰু ইফালে আছে 24.32 চেণ্টিমিটাৰ স্কুৱেৰ বা চেণ্টিমিটাৰ। এতিয়া নাপাতো চেণ্টিমিটাৰ স্কুৱেৰটো। এতিয়া দীঘৰ মানটো দিছে 6.4, সেইকাৰণে আমি পাতিম দীঘৰ তলত 6.4। পূৰণ আছে প্ৰস্থ, যিহেতু প্ৰস্থটো নাই সেইকাৰণে আমি প্ৰস্থটো এনেকৈ ভৰাই দিম। ইফালে আছে 24.32। এতিয়া আমি যদি 6.4টো ইফালে লৈ যাওঁ তেতিয়াহ'লে সমান চিহ্ন ইপাৰে থাকিব প্ৰস্থটো, আৰু 6.4টো ইফালে লৈ গ'লে সমান চিহ্ন ইপাৰে লৈ গ'লে 24.32ক 6.4ৰে হৰণ কৰিব। এতিয়া যদি আমি 24.32ক 6.4ৰে হৰণ কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ প্ৰস্থটো ওলাব। অংকটো পাতি লওঁ। 24.32 হৰণ 6.4। এতিয়া ওপৰত দশমিক নাই ভাবি 2432টো পাতি ল'ম আৰু তলত পাতিম। যিহেতু এতিয়া দশমিকটো শেষৰ ফালে দুটা আগত আছে সেইকাৰণে 0 দুটা বহিব। এতিয়া হৰণ কি আছে 64 গোটাকে বহুৱাই ল'ম, 1টো পাতিম, যিহেতু দশমিক এটা আগত আছে সেইকাৰণে 0 এটা বহুৱাম। এতিয়া অংকটো কৰিম 2432/100, আৰু এই হৰণটো আমি কৈ দিম পূৰণ, আৰু পাছৰ ভগ্নাংশটো হৈ যাব ওলোটা, মানে 10/64। এতিয়া আমি 0 0 কটাকটি কৰিম। এতিয়া তলত এটা 0 ওপৰত এটা 0 যাব। এতিয়া আমি 64ক যাব এবাৰ। এতিয়া 64ৰে 2432ক বাৰ যাব 38 বাৰ, মানে 38 বাৰ। এতিয়া ওপৰত থাকিলে 38 আৰু তলত থাকিলে 10। এতিয়া 38ক যদি 10ৰে হৰণ কৰোঁ তেতিয়া পাম আমি 3.8, মানে প্ৰস্থটো পালোঁ আমি 3.8। ইয়াক এতিয়া আমি এনেদৰে লিখি থ'ব পাৰোঁ যে এতেকে কি হ'ব, আয়তটোৰ প্ৰস্থ, আয়তটোৰ প্ৰস্থ পালোঁ 3.8 চেণ্টিমিটাৰ।